আৰু এতিয়া মই কিচেনত বনাই আছো বিৰিয়ানী। আজি আমাৰ একুৰিয়ামটো ধুনীয়াকৈ চাফা কৰা হৈছে, মানে আচৰিবলৈ সময় পোৱা নাই। গুড মৰ্ণিং, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাক সকলো ভালে আছে। আৰু বহুত দিনৰ পিছত এটা ভাবিছোঁ ব্লগ বনাওঁ। বহুত দিন ব্লগ একো দিয়াই নাই, আৰু লং ব্লগ শ্বৰ্টছ দি আছোঁ বাৰু, কিন্তু লং একো দিয়া নাই। সেইকাৰণে ভাবিছোঁ আজি ব্লগ এটা বনাওঁ। আৰু বতৰটো বহুত বেছি ধুনীয়া, বছৰটো শেষ হ'বলৈ আহিছে আৰু এইটো সময়তে বহুত বেছি ধুনীয়াকৈ ঠাণ্ডা এটাও পৰে। আজি মই পূৰা চুলিখিনি চেম্পু কৰি দিছিলোঁ, মানে আচৰিবলৈ সময় পোৱা নাই, সেইকাৰণে বাৰু জপৰা নিচিনা লাগি আছে। চেম্পু হৈ গ'লে কণ্ডিশ্যনাৰ কৰিবলৈ নহ'ল। কণ্ডিশ্যনাৰ কৰিলে অকণমান মানে ধুনীয়াকৈ থাকে, কিন্তু অকল চেম্পু কৰোঁ তেতিয়া এনেকুৱা হৈ থাকে। কণ্ডিশ্যনাৰটো শেষ হৈ আছে, সেইকাৰণে আৰু অকল চেম্পুকে কৰি দিলোঁ। কালি অইলিং কৰিছিলোঁ অৱশ্যে। সেয়াই আৰু চাই থাকিব আজি তেনেহ'লে মোৰ ভিডিঅ'টো। খ্ৰীষ্টমাছৰ প্ৰিপেৰেশ্যন চলি আছে। আমাৰ একদম ঘৰৰ ফ্ৰণ্টে হয় দোকানখন, বহুত ধুনীয়া লাগে। গধূলি সময়ত আপোনালোকক দেখাম বাৰু। চান্তা হৈ আছে, এইফালে ডেক'ৰেশ্যনৰ কাম চলাই আছে। অলপ ভাল লাগে, এইটো সময়ত বহুত বেছি ভাল লাগে। আৰু খ্ৰীষ্টমাছ টাইমটো মোৰ খুবেই বেছি প্ৰিয়। গধূলি সময়ত দেখাম বাৰু। এইফালে আজি আমাৰ একুৰিয়ামটো ধুনীয়াকৈ চাফা কৰা হৈছে। বহুত লেতেৰা কৰে মাছবিলাকে, বহুত ধুনীয়া লাগে এনেকৈ। এতিয়া অলপ দিন ধুনীয়াকৈ থাকিব আৰু 4 মাহমান ধুনীয়াকৈ থাকে। তাৰপিছত আৰু মানে চব লেতেৰা কৰিয়ে থাকে আৰু দাদা এজন আহিছে, চফা কৰি আছে। সেয়াই আৰু মই বনাই আছোঁ লৈ কাৰণে ফ্ৰাই কৰি আছোঁ। হাজবেণ্ডে আজি খাব বিৰিয়ানী, সেইকাৰণে মাংসখিনি ধুনীয়াকৈ ধুই পেলাই ইয়াত ঢাকি থৈ দিছোঁ। ৰাতিকৈ বনাম বাৰু। পানী বটল আনি থোৱা আছে। একুৰিয়ামটো মানে মাছৰ কাৰণে এইটো পানী দিয়া হয়, যিটো মিনাৰেল ৱাটাৰ কালি আনি থৈছে হাজবেণ্ডে, সেইটো পানীয়ে আজি ইয়াতে ইউজ কৰিব। আৰু এতিয়া মিউজিক চেনেলটো অন কৰি গান লগাই আছোঁ, আৰু আমিৰ খানৰ এই গানটো যে মোৰ ইমান বেছি প্ৰিয় নহয় কাৰণ। আৰু এতিয়া মই কিচেনত বনাই আছোঁ বিৰিয়ানী। এইফালে বিৰিয়ানী বনাই আছোঁ আৰু এইফালে চাউলটো বইল কৰি আছোঁ। মই মানে একদম চিম্পলকৈ বনাওঁ, মানে বিৰিয়ানীটো একদম মানে এইবোৰ বেছি দাম চাম লগাই নহয়, আৰু একদম চিম্পলকৈ বনাওঁ। আৰু তাকে মই আপোনালোকক দেখাই নাই। মানে মই এনেকৈ আৰু চাউলখিনি এনেকৈ তেজপাত দি যেনেকৈ বনাই আৰু তেনেকৈ কৰোঁ। আৰু এইফালে চিকেনটো বনাই আছোঁ। গৰমো চিকেন বনি আছে, সেয়াই আৰু কুক কৰি দিম। মই একদম চিম্পলকৈ বনাওঁ, আৰু মই আপোনালোকক এইবিলাক ভিডিঅ' ক্লিপ ল'বলৈ থাকি গ'ল, সেইকেইটাকে দেখাইছোঁ। এইফালে মই এনেকৈ কেশৰ অকণ গাখীৰত দি থৈ দিছিলোঁ, সেয়াও দি দিছোঁ এনেকৈ। মানে এইফালে এনেকৈ চিকেনটো আৰু এইফালে এনেকৈ লেয়াৰ কৰি গৈ আছোঁ। আকৌ এনেকৈ দি যাম। আলু দি দিছোঁ। মই আলুটো বহুত বেছি ভাল লাগে বিৰিয়ানীত। মই আলু বিৰিয়ানী বুলিয়ে নহয়, মানে এনেকৈ চিকেনত হ'লেও বহুত বেছি ভাল লাগে আলু। আমুলৰ যে আজিকালি ৰাইচ এটাও ওলাইছে, আপোনালোকে খাইছেনে বাৰু? মই আমুলৰ ৰাইচটোৱে ইউজ কৰিছোঁ। বহুত বেছি ভাত মানে ধুনীয়া হয়, ৰাইচটো বহুত দীঘলীয়া হয়, আৰু মানে খায়ো ভাল লাগে ভাতকেইটা। গেছটো এনেকৈ চিমত দি পেলাই অলপ সময় থাকিব দিম, আৰু মানে 15-20 মিনিটমান এনেকৈ ৰাখি দিম। আৰু তাৰপিছত আৰু এয়া চব ৰাতি দিছোঁ। এই ধুনীয়া লাগে। মই যে আপোনালোকক কৈছিলোঁ চান্তা আহি বহুত ভাল লাগে। এইখিনি বহুত মানুহ ভিৰ হৈ গুচি যায়, পুৰা ডান্স কৰি আছে। এটা ৰিয়েল চান্তাও আছে, আৰু এটা এনেই শীতলা টাইপৰ। বৰ ভাল লাগে। আৰু কাইলৈ যিহেতু খ্ৰীষ্টমাছ হয়, আগদিনাখনৰ পৰা বহুত ভাল লাগে। The next day. এইফালে মোৰ এটা পাৰ্চেল আহিলে। নাইকা বা কাজল এডাল অৰ্ডাৰ কৰিছিলোঁ, মানে আগৰ কাজলডাল আছিলেকে, কিন্তু লৈ ক'ত পেলালে মই এডাল বিচাৰিয়ে পোৱা নাই। আৰু মানে কাজলটোৱে মই যি ইউজ কৰি থাকোঁ, সেইকাৰণে প্লামৰ এবাৰ নতুন কাজল এডাল অৰ্ডাৰ কৰি চাইছোঁ। ৰিভিউ বহুত ভাল পাই আছিলোঁ, সেইকাৰণে বোলো ময়ো ট্ৰাই কৰি চাওঁচোন। আৰু মোৰ মানে চকুটো বহুত ৱাটাৰী হয়, পটককৈ কাজল ল'লে মানে পূৰা চকু পানী পূৰা ওলাই যায়, আৰু পূৰা চেঞ্চিটিভ হয় মোৰ আইচটো। আৰু মই এইডাল অফাৰতে পাই গ'লোঁ। এনেই বহুত দাম আছিলে, অফাৰত বহুত কমতে পাই গ'লোঁ। আৰু এইটো মিন্ত্ৰাৰ পৰা কালি পাৰ্চেল এটা আহিছিলে। ইমানেই বেয়া আহিলে, মই কি ক'ম আৰু, মানে মই খুলি চাই শ্বক। মোৰ ইণ্টাত এইটো মোৰ ফাৰ্ষ্ট হৈছে এনেকুৱা, বহুত বেয়া আহিছে। এইটো সেইকাৰণে ৰিটাৰ্ণ কৰিবলৈ দি দিছোঁ।